নমস্কাৰ জয় শ্ৰীৰাম। আমাৰ পৰম আৰাধ্য প্ৰভু শ্ৰীৰামৰ 22 জানুৱাৰী তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হ'ব। আমাৰ পৰম আৰাধ্য ভগৱান শ্ৰীৰামৰ পূৰ্বপুৰুষসকলৰ নাম বহুতেই নাজানে। ভগৱান শ্ৰীৰামৰ পিতা দশৰথলৈকে জানে, কিন্তু তাৰ পিছৰখিনি নাম বহুতেই নাজানে। আজি মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিবলৈ পাৰিব ভগৱান শ্ৰীৰামৰ 40গৰাকী পূৰ্বপুৰুষৰ নাম। ব্লগ এতিয়া আৰম্ভ কৰোঁ। আমাৰ পৰম আৰাধ্য ভগৱান শ্ৰীৰামৰ পিতাৰ নাম হ'ল দশৰথ, দশৰথৰ পিতাৰ নাম হ'ল অজ, অজৰ পিতাৰ নাম হ'ল নাভাগ, নাভাগৰ পিতাৰ নাম হ'ল যজাতি, যজাতিৰ পিতাৰ নাম হ'ল নহুষ, নহুষেই এনেকুৱা এজন ৰজা আছিল যি সৰগৰ ৰজা হৈছিল। মানে দেৱৰাজ ইন্দ্ৰ যেতিয়া কিবা কাৰণত মানে শক্তিহীন হৈ গৈছিল, সেই সময়ত তেওঁ সৰগৰ ৰজা হৈছিল। আৰু নহুষৰ পিতাৰ নাম আছিল অম্বৰীশ, অম্বৰীশৰ পিতাৰ নাম আছিল প্ৰশিক্ষক, প্ৰশিক্ষকৰ পিতাৰ নাম আছিল মৰু, মৰুৰ পিতাৰ নাম আছিল শীঘ্ৰক, শীঘ্ৰকৰ পিতাৰ নাম আছিল অগ্নিবৰ্ণ, অগ্নিবৰ্ণৰ পিতাৰ নাম আছিল সুদৰ্শন, সুদৰ্শনৰ পিতাৰ নাম আছিল শংখন, শংখনৰ পিতাৰ নাম আছিল প্ৰবৃদ্ধ, প্ৰবৃদ্ধৰ পিতাৰ নাম আছিল ৰঘু, ৰঘু প্ৰবল প্ৰতাপী ৰজা আছিল। আৰু তেওঁৰ নাম অনুসৰিয়েই বংশটোৰ নাম ৰঘু বংশ হৈছিল। আৰু সেই ৰঘু বংশৰ এটা এনেকুৱা নিয়ম আছিল যে প্ৰাণ গুচি গ'লেও যাতে বচন গুচি নাযায়। কাৰোবাক যদি বচন দিছে, সেই বচনটো মানে সেই কথাটো, সেই সংকল্পটো পূৰণ কৰিবৰ কাৰণে প্ৰাণ যোৱাকো তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল। এনেকুৱা এটা তেওঁলোকৰ নিয়ম আছিল। ৰঘুৰ পিতাৰ নাম আছিল ককুস্থ, ককুস্থৰ পিতাৰ নাম আছিল ভগীৰথ, ভগীৰথ এনেকুৱা এজন ৰজা আছিল, তেওঁ ব্ৰহ্মাৰ কঠোৰ তপস্যা কৰি পূৰ্বপুৰুষসকলৰ উদ্ধাৰৰ কাৰণে সৰগৰ পৰা গংগা নদীক পৃথিৱীলৈ নমাই আনিছিল। আৰু ৰঘুৰ পিতাৰ নাম আছিল দিলীপ, দিলীপৰ পিতাৰ নাম আছিল অংশুমান, অংশুমানৰ পিতাৰ নাম আছিল অসমঞ্জ, অসমঞ্জৰ পিতাৰ নাম আছিল সগৰ, সগৰৰ পিতাৰ নাম আছিল অচিত, অচিতৰ পিতাৰ নাম আছিল ভৰত, ভৰতৰ পিতাৰ নাম আছিল ধ্ৰুৱসন্ধি, ধ্ৰুৱসন্ধিৰ পিতাৰ নাম আছিল সুসন্ধি, সুসন্ধিৰ পিতাৰ নাম আছিল মানধাতা, মানধাতাৰ পিতাৰ নাম আছিল যুৱনাশ্য, যুৱনাশ্যৰ পিতাৰ নাম আছিল ধণ্ডুমাৰ, ধণ্ডুমাৰৰ পিতাৰ নাম আছিল ত্ৰিশংকু, ত্ৰিশংকুৰ পিতাৰ নাম আছিল পৃথু, পৃথুৰ পিতাৰ নাম আছিল অনৰণ্য, অনৰণ্যৰ পিতাৰ নাম আছিল বান, বানৰ পিতাৰ নাম আছিল বিকুক্ষী, বিকুক্ষীৰ পিতাৰ নাম আছিল কুক্ষী, কুক্ষীৰ পিতাৰ নাম আছিল ইক্ষ্বাকু, ইক্ষ্বাকুৰ পিতাৰ নাম আছিল বৈবস্পত মুনু, বৈবস্পত মুনুৰ পিতাৰ নাম আছিল বিবস্বান, বিবস্বানৰ পিতাৰ নাম আছিল কাশ্যপ, কাশ্যপৰ পিতাৰ নাম আছিল মৰিচি, মৰিচিৰ পিতাৰ নাম আছিল আমাৰ পৰম ত্ৰিদেৱৰ অন্যতম মানে পৰম পিতা ব্ৰহ্মা দেৱতা। আৰু এইদৰেই প্ৰভু শ্ৰীৰামৰ পূৰ্বপুৰুষসকলৰ নাম মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিবলৈ পাৰিলে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আন ভক্তসকলকো প্ৰভু শ্ৰীৰামৰ পূৰ্বজসকলৰ নাম জনাত সহায় প্ৰদান কৰক। আৰু 22 তাৰিখে এনেকুৱা প্ৰথমবাৰৰ কাৰণে হ'ব যে অসময়ত দেৱালী পালন কৰা হ'ব। আৰু অন্ততঃ আমাৰ প্ৰতি ঘৰত আহক আমি সকলোৱে মিলি দেৱালী পালন কৰোঁ, অন্ততঃ এগছি হ'লেও বন্তি প্ৰজ্বলন কৰোঁ। মানে বহু বছৰ প্ৰত্যাশা, বহু বছৰ অপেক্ষা কৰাৰ পিছত এই দিনটো আমি পাইছোঁ। গতিকে আমাৰ পৰম আৰাধ্যৰ জন্মস্থানত, তেওঁৰ ৰাম মন্দিৰত তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা খুবেই ভব্য ধৰণে, খুবেই জাকজমকতাৰে পালন কৰা হ'ব। আৰু সেই দিনটো আহক আমি সকলোৱে উলহ মালহেৰে পালন কৰোঁ। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, ধন্যবাদ।